যোৱা বৃহস্পতিবাৰে এখন নিৰ্জন পথাৰৰ মাজত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ আৰু পৰৱৰ্তী পৰ্যায়ত যুৱতীগৰাকী চিনাক্ত কৰা হৈছিল সুস্মিতা মণ্ডল বুলি আৰু নিজৰ প্ৰেমিকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। পৰৱৰ্তী পৰ্যায়ত প্ৰেমিক বিপুল মল্লিকে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছিল যে তেওঁ বেগাৰেৰে হত্যা কৰা ১৭ বাৰ যুৱতীগৰাকীক আজি এই উত্তাল প্ৰতিবাদ দেখাইছো। এই মুহূৰ্তত ক্ষেত্ৰী আৰক্ষী থানাৰ সন্মুখত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। স্থানীয় যিসকল লোক তেওঁলোক ওলাই আহিছে আৰু এনেদৰে আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে, গেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। প্ৰতিবাদকাৰী উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ক্ষেত্ৰী আৰক্ষী থানাৰ সন্মুখ ভাগত আৰু তেওঁলোকে হত্যাকাৰীক ফাঁচীৰ দাবী জনাইছে। বিপুল মল্লিক নামৰ যিগৰাকী ভাণ্ডা যিগৰাকী প্ৰেমিকে হত্যা কৰিলে, ১৭ বাৰকৈ ডেগাৰেৰে আক্ৰমণ কৰি এগৰাকী যুৱতী নিজৰ প্ৰেমিকাক হত্যা কৰিলে, তাৰ বাবে আচলতে এনেদৰে হত্যাকাৰী ফাঁচীৰ দাবী উত্থাপন হৈছে। এই মুহূৰ্তত ক্ষেত্ৰী আৰক্ষী থানাৰ সন্মুখত এনেদৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব এই মুহূৰ্তত আপোনালোকে ইয়াত উপস্থিত হৈছে? মানে গম পাইছে যে আমাৰ যে তাতে নিজ ডিমাৰ যিটো হত্যাকাণ্ড হৈছে তাৰ দাবীতে আমি কি কয় ল'ৰাটো যাতে চুইট কৰে নহ'লে ফাঁচি হওক, সেইটো দাবীত আমি ওলাই আহিছোঁ। আমি ৰাইজৰ লগত আছোঁ, ৰাইজে বিচাৰিছে যে উচিত শাস্তি পাক। সেইখিনি উচিত শাস্তিৰ দাবীত এনেদৰে স্থানীয় ৰাইজ বা পৰিয়াল আত্মীয় স্বজন গাঁওবাসী ওলাই আহিছে আৰু ক্ষেত্ৰী আৰক্ষী থানা সন্মুখত এনেদৰে প্ৰতিবাদ কৰিছে। হত্যাকাৰীক ফাঁচীৰ দাবী জনাইছে। মহিলাসকল আছে, মহিলাসকলৰ পৰা আমি মন্তব্য ল'ম। তেওঁলোকে আচলতে কিহৰ কাৰণে এই প্ৰতিবাদ কৰিব লগা হৈছে? মহিলাসকলে ওলাই আহি প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আৰু হত্যাকাৰী ফাঁচীৰ দাবী উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।